দক্ষিণ কামৰূপৰ চমৰীয়া ৰাজচক্ৰৰ অন্তৰ্গত বদলা ৰঙাপানী বজাৰত অনিৰ্বাচনী বজাৰ কমিটি গঠনত বাধা বদলা ৰঙাপানীৰ সাধাৰণ ৰাইজৰ। উল্লেখ্য যে বিগত ছমাহে কমিটি গঠনক লৈ দ্বিপক্ষীয় হৈ থকাৰ বাবে 21 ডিচেম্বৰ তাৰিখে মেহেৰ আলীৰ নেতৃত্বত আৰু চমৰীয়া ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰীতম দাসৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল যদিও অনিৰ্বাচনী প্ৰক্ৰিয়াত সভাপতিৰ আসন দিবলৈ লৈ বিৰোধী পক্ষই অমান্তি হোৱাত সভাখন আধাতে সামৰি গুচি যায় চক্ৰ বিষয়া প্ৰীতম দাস। ৰাইজৰ অভিযোগ বিগত 17 বছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা পুৰণা কমিটিৰ সৈতে কিবা গোপন বুজাবুজিত লিপ্ত হৈছে নেকি চমৰীয়া ৰাজচক্ৰৰ বিষয়া প্ৰীতম দাস। কিহৰ স্বাৰ্থত আধাতে সামৰিছিল 21 তাৰিখৰ কমিটি গঠনৰ এখন ৰাজহুৱা সভা। চক্ৰ বিষয়াজন বহুবাৰ আবেদন নিবেদন কৰা স্বত্তেও কিয় নিৰ্বাচনী প্ৰক্ৰিয়াত বজাৰ কমিটিৰ সভাপতিৰ আসন দিয়াত ব্যৰ্থ। ৰাইজৰ উত্থাপিত অভিযোগ অনুসৰি আৰু জানিব পৰা গৈছে যে চক্ৰ বিষয়া প্ৰীতম দাসে বদলা ৰঙাপানী বজাৰৰ নতুন কমিটিখন বজাৰখনৰ ভেটিদাৰ আৰু ব্যৱসায় সঞ্চাৰ হতুৱাই নিৰ্বাচনী প্ৰক্ৰিয়াত গঠন নকৰিলে উচ্চ পৰ্যায়ক অৱগত কৰিব বুলি দাবী জনাইছে সাধাৰণ ৰাইজে। কাৰ পক্ষত কিমান মানুহ আছে সেইটো সাইড কৰি দিব বিচাৰিলে আৰু সাইড কৰিলে সেই সময়ত এনেকুৱা এটা সমস্যাৰ সৃষ্টি হ'ল যে সন্মুখত কিছুমান মানুহে হয়তো সিহঁতৰ ত্ৰাগ বা ভয়ৰ কাৰণতে এই মানে তেওঁলোকক সমৰ্থন কৰিবলগীয়া হ'ল পুৰণা কমিটিৰ সমৰ্থিত কেণ্ডিডেটসকলক, আৰু কিছুমান মানুহে হয়তো ডাইৰেক্টলি ৰাজহুৱাভাৱে তেনেকুৱাকৈ কৰিবলৈ নিবিচাৰিলে বা আপত্তিও জনালে চমৰীয়া ৰাজচক্ৰ বিষয়াক, কিন্তু তেওঁ ৰাইজৰ কোনো কথা নুশুনি তেনেকুৱাভাৱে আমাক বিভাজিত কৰি থৈ আমাৰ এই বদলা বজাৰখনক বৰ্তমান এটা ত্ৰাসৰ মাজত আবদ্ধ কৰি ৰাখিছে। গতিকে আমি এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা ৰাজ্য প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছোঁ। চমৰীয়া চাৰ্কুল বিষয়াই তেখেতে মানে ইমান আমাক আশাবাদী দিছে যে আমি এইখন কমিটি বদলা বজাৰৰ কমিটিখন ইলেকশ্যনৰ মাধ্যমে কৰি দিম যাতে এটা সুস্থ ভাল কমিটি হয়। এইটো আশা দি থকা সত্ত্বেও আজিলৈকে প্ৰায় 9 মাহ হৈ গ'ল তেখেতক আমি এপ্লিকেশ্যন কৰিছোঁ, কিন্তু তেখেতে তেনেধৰণৰ কোনো প্ৰচিডিউৰ লোৱা নাই। কি প্ৰচিডিউৰ লৈছে তেখেত নিজেই জানে, আমি বুজি পোৱা নাই তেখেতৰ প্ৰচিডিউৰটো। গতিকে আমি এই চেনেলৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে টানি অনুৰোধ জনাই কওঁ যে যাতে আমাৰ এই বদলা বজাৰৰ সামান্য কমিটিখন আপুনি ইংগিত মৰ্মে বা আপোনাৰ কৰ্তৃপক্ষৰ বা আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা ইলেকশ্যনৰ মাধ্যমত যাতে পৰাই এখন সুস্থ কমিটি গঠন কৰে দিয়ে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপত্তি জনালোঁ। বদলা ৰঙাপানী বজাৰত বজাৰ কমিটিৰ এখন সাধাৰণ সভা হৈছিল, তাতে উপস্থিত আছিল চমৰীয়া চক্ৰ বিষয়া। তেওঁ আহিছিল বহুত দিন পিছত, তেওঁ আগতো আহিছিল, যোৱা 21 তাৰিখতো আহিছিল, আহি আমাৰ মাজত মানে এটা বিভাজনৰ সৃষ্টি কৰি থৈ গৈছে। কিয়নো আমি আগৰ পৰাই অৱগত কৰি আছোঁ যে আমাৰ বদলা ৰঙাপানী বজাৰখন এখন ভাল কমিটি গঠন কৰিব হ'লে তেওঁ ইলেকশ্যন প্ৰক্ৰিয়াৰে হ'ব লাগিব, নহ'লেতো এইটো আমি ক'ব নোৱাৰিম। যিহেতু আমি বদলা ৰঙাপানী বজাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত এপ্লিকেশ্যন কৰা আছে, আমি ৰাইজৰ ফালৰ পৰাও এপ্লিকেশ্যন কৰা আছে। সেই ছাৰক আমি টানি অনুৰোধ জনাৰ পিছতো আমাৰ কথা কাণ সাৰ দিয়া নাই। তেওঁলোকে পুৰণা কমিটিৰ লগত যোগাযোগ কৰি মিটিংখন দি মানে স্থগিত মিটিং দেখুৱাই তেওঁলোকে এতিয়া কমিটি গঠন বুলি তেওঁলোকে ফটকা ফুটাই আছে, গামোচা গলত লৈ ঘূৰি ফুৰি আছে। কিন্তু আমি ADC মহোদয়কো অনুৰোধ জনাওঁ, আমি বিভাগীয় কৰ্তৃপক্ষকো অনুৰোধ জনাওঁ যাতে আমাৰ বদলা ৰঙাপানী বজাৰখন এখন সুস্থ সবল এখন কমিটি গঠন কৰি দিয়ে। তাৰ বাবে আমি আহ্বান জনাইছোঁ। এইটো ইলেকশ্যন প্ৰক্ৰিয়াতে হ'ব লাগে। আমি সেইটো কমিটি কেতিয়াও মানি নলওঁ, আমি বিজেপি সন্থাৰ পৰাও মানি নলওঁ। তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি যদি ইয়াত জনসংখ্যা দেখুৱাই কমিটি গঠন কৰে সেইটো আমি মানি নলওঁ। আমাৰ বদলা বজাৰৰ যিখিনি ব্যৱসায়ী কৰে, যিখিনি দোকানদাৰ আছে, তেওঁলোকৰ হতুৱাই ভোট প্ৰক্ৰিয়াৰে আমাৰ কমিটিখন গঠন কৰি দিবলৈ আমি আহ্বান জনাইছোঁ। নিৰ্বাচনী প্ৰক্ৰিয়া নহয়, যদি ADC মহোদয়ে আমাক মানে ইলেকশ্যন প্ৰক্ৰিয়াটো নিদিয়ে তেনেহ'লে আমি তেওঁৰ ওপৰত যাবলৈ বাধ্য হ'ম। DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আগতেও জনাইছোঁ, এতিয়াও জনাম যাতে আমাৰ বদলা বজাৰখন যাতে ধ্বংস পথে নাযায়, এইটোৱে আমাৰ অনুৰোধ। নিউজ ডেস্ক ৰিপৰ্ট সময় অসম।